ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। অভিযোগ অনুসৰি গো সিন্ডিকেট বাহিনী নিতৌ চোৰাংকৈ বাংলাদেশলৈ প্ৰেৰণ কৰে গোধন। বাৰিষা কালত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে আৰম্ভ হয় নদী পথেৰে বাংলাদেশলৈ গো সৰবৰাহৰ কাৰবাৰ। নিশা হলেই সিন্ডিকেট বাহিনী আৰম্ভ কৰে নদী পথেৰে গো সৰবৰাহ। অনুৰূপ ধৰণে ধুবুৰী জিলাৰ চাপৰৰ পুঠিমাৰী চম্পাৱতী নৈৰ মাজেৰে ব্ৰহ্মপুত্ৰ নৈৰ যন্ত্ৰচালিত নাৱেৰে গো সৰবৰাহ কৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি যন্ত্ৰচালিত নাওসহ উদ্ধাৰ কৰে চোৰাং গোধনকেইটা। লগতে আটক কৰে হাবেচালি নামৰ এজন গো সৰবৰাহকাৰী। কিন্তু এন্ধাৰৰ সুযোগ লৈ যন্ত্ৰচালিত নাওখনৰ পৰা হঠাৎ অন্তৰ্ধান হৈ গো ব্যৱসায়ী হাবেচালি আৰু তেওঁৰ ভাতৃ চাবাহান আলী। দীৰ্ঘদিন ধৰি চাপৰৰ পুঠিমাৰী অঞ্চলৰ পৰা গোধন চুৰি হোৱাৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱাত ৰাইজে উত্তপ্ত কৰি তোলে পৰিস্থিতি। পিছলৈ ঘটনাস্থলীৰ আৰক্ষী উপস্থিত হৈ গোধনকেইটাৰ লগতে নাওখন জব্দ কৰি লৈ আহে আৰক্ষী থানালৈ। এতিয়া প্ৰশ্ন হয়, এই গো ব্যৱসায়ী হাবেচালিক ধুবুৰী আৰক্ষী তথা চাপৰ আৰক্ষীয়ে কেতিয়া কৰায়ত্ব কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষ্য। রাইজে ধরছে যে আমি বলে চোর করে আনছি সেই জন্য ধরছে। আমি তো গরু কিনে আনছি। গরু ব্যাপারী হাবেজালি কেইটা গরু আছে? 6টা ছেলেদা আনছি। কত লই যাব গরু চরে লিয়ে আসবো। চরে কোন চরে? খরচিমারি। রাইজে কি ধরছে? রাইজে ধরছে আমি না সাফাই না দেখে ধরছি। আমি সাফর থেকে আনছি। সাফর থেকে তুলছি। আর আপনি কোথায় লই যায় নাকি? না না ডেলি লই যায়। আজকে পুটিমারি। তোমার লোক আর কোন কোন আছে? আমার লগে আমার একটা ভাই আছে। কি নাম? সুবহান। মানে চাপৰৰ পৰা পুঠিমাৰী চম্পাৱতী নৈ হৈ কিছুমান গৰুৰ বেপাৰীয়ে আজি নাৱেৰে গৰু লৈ যোৱাতে পুঠিমাৰীত ৰাইজে মানে আটক কৰিছিল। ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। গৰু বেপাৰীবিলাকে ৰাইজৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত মানে চোৰকেইটা মানে গৰু বেপাৰীকেইটা পলাই যাবলৈ সক্ষম হ'ল। ইয়াত হাজাৰ হাজাৰ পাব্লিকে একজোট হৈছিল আৰু এই গৰু বেপাৰী দীৰ্ঘদিন ধৰি চলি আছে এই ব্যৱসায়ীখন। ইয়াৰ পৰা গৰু লৈ বাংলাদেশত এইবিলাক গৰু বিক্ৰী হৈ আছে। আমি আগৰে পৰাই আমি অলপ চলপ দেখি আছো আৰু আজি দেখিলো যে এইভাবে ৰাতিয়ে দিনে ৰাতিয়ে অবৈধভাৱে মানে গৰু ব্যৱসায়ীবিলাকে ব্ৰহ্মপুত্ৰ নদী হৈ চম্পাৱতী নদী হৈ এইবিলাক ব্যৱসায় চলি আছে। ইয়াত আজি উত্তপ্ত পৰিস্থিতি, স্থানীয় ৰাইজৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি, সেই মানুহবিলাক ইয়াৰ পৰা পলাই যাবলৈ সক্ষম হ'ল। কেইটা গৰু আছিল? জানিব পৰা মতে 6খন গৰু মই দেখিছো। এটা নাৱত 6খন গৰু মই দেখিছো। আকৌ আগা পিছাৰ কিমান আছিল বা পলাই যাবলৈ সক্ষম হৈছে নাজানো। যেতিয়া আমি জানো যে যেতিয়া গৰু পাৰ হয় হেদি মানে 5টা 7টাকৈ হেঁচালদি নদী মানে গৰুবিলাক লৈ মানে বাংলাদেশত পাৰ কৰে। আৰু এটা কথা, এটা ডাঙৰ কথা, এই গৰুৰ ব্যৱসায়বিলাক যে হৈ আছে বেছিভাগ গৰু কাজলগাঁও, ৰাঙামাটি এই অঞ্চলৰ বজাৰবিলাকৰ পৰা গৰুবিলাক আনি বোৱালিমাৰী, কচুতলা, পাতাহাটি এইবিলাক জাগাৰ পৰা নাৱেৰে সহযোগ কৰি বাংলাদেশত কিছুমান গৰু বেপাৰীবিলাক এই ধৰণৰ বিজনেছ চলাই আছে। দৈনিক কৰে নেকি? দৈনিক ৰাতি 12টা 1টা 2টাৰ পিছত এই বেপাৰীবিলাক এইভাবে মানে 2-এজন মান বেপাৰীৰ আজি এই অবৈধ বিজনেছৰ কাৰণে বাকী অঞ্চলৰ মানুহবিলাক, বাকী যিবিলাক সাধাৰণ মুছলমান মানুহবিলাক বদনাম হৈ আছে। তো মই প্ৰশাসনক আৰু অসম চৰকাৰক উচিত বিধি ব্যৱস্থা ল'বলৈ আমি কম যে এই যে নাৱেৰ সহযোগ লৈ নদীৰে যিবিলাক চোৰ আজি চোৰা বিজনেছ চলাই আছে, যিবিলাক গৰু ব্যৱসায় চোৰা বিজনেছ চলাই আছে, ইয়াৰ ওপৰত উচিত এটা ব্যৱস্থা ল'ব লাগে। কিয়নো এজন মানুহে ভুল কৰিলে গোটেই মুছলমানৰ ওপৰত যে ইফেক্টটো আহি আছে, সেইকাৰণে আমি নিজে আজি ৰাইজে আটক কৰিছিলো। মানে সমস্ত হাজাৰ হাজাৰ ৰাইজ ইয়াত আছিল, কিন্তু ৰাইজৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত এই বেপাৰীবিলাক ইয়াৰ পৰা পলাই যাবলৈ সক্ষম হ'ল। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।